গোলাঘাট জিলাৰ হেনচোৱা গাঁৱৰ হয়। আমাৰ পঞ্চায়তটো হৈছে হেনচোৱা পঞ্চায়ত আৰু আমাৰ যিখন খুমটাই সমষ্টিৰ হয়। ৰাতি হাতী অবাসকল আহি পেলাই ইমান বেছি উপদ্ৰৱ চলাইহি। এয়া দেখিছে আমাৰ ঘৰটো চাওকচোন, ইয়াত মানুহ এজন শুইও থাকে, ইমান বেছিকৈ তেখেতে উপদ্ৰৱ চলাইছেহি। কালি বন বিভাগৰ মানুহ বহুত দেৰিকৈ ইয়াত উপস্থিত হৈছেহি। মৃণাল শইকীয়া ছাৰ আহিছিল বন বিভাগৰ মানুহৰ লগত, কিন্তু আমাক অলপমান ইয়াৰ পৰা হাতী অবাসকলক ইয়াৰ পৰা মানে যোৱা ব্যৱস্থা কৰি দিয়কচোন, চৰকাৰক সেইটোৱে অনুৰোধ জনাইছোঁ। প্ৰায় 4-5 দিন হ'ব পৰা নাই। 4-5 দিন হ'ব আমি শুব পৰা নাই, থাকিব পৰা নাই, বহুত বেছি ভয় লাগি থাকে। ইমান উপদ্ৰৱ চলাইছে, আমাৰ বাৰীতো অৱস্থাই নাই, আহি পেলাই ৰখি থাকিবহি। কালিতো আপোনাৰ 100-200 উপৰিও হাতী আহিছে। ঠিক আছে, তাতে মই সোমাই থাকোঁ, হাতী এনি বোলে হাতী তেনি বোলে হাতী, এইফালে ল মাৰি আহোঁ, লৰিবও নোৱাৰোঁ, এইপিনে কোজা কোজিকৈ আহি পেলাই ইমান ঘৰত সোমাই থাকোঁ। কালি ৰাতি কি হৈছিলে? কালি ৰাতি বেছি উপদ্ৰৱ কৰিছে, গোটেই ঘৰ দুৱাৰ ভাঙি ওচৰ ভাঙিছে। ৰাতিপুৱাহে গৈছোঁ আৰু ৰাতি যাবলৈও ভয় লাগে। এতিয়া দিনত ওলাবলৈ ভয় লগা হৈছে হয়নে? হয়। এই হেনচোৱা পঞ্চায়তৰ আজি প্ৰায় 15 দিন হ'ল হাতীয়ে মানে আমাৰ যিটো সন্ত্ৰাস চলাইছে, এটা গাঁওখনত এটা ৰাতি মানুহ শুব পৰা নাই। গতিকে ঘৰ দুৱাৰ ভাঙি মানুহ মাৰিছে আৰু ধানখিনি আমাৰ যেতিয়া আনিছে সেইখিনি সম্পূৰ্ণ নষ্ট কৰিছে, ভঁৰাল ভাঙিছে। গতিকে আমি ডিপাৰ্টমেণ্টৰ মানুহ 4জন বা 3জন আহে, তেওঁলোকে সেইজনে মানে এইটো নিয়ন্ত্ৰণ কৰিব পৰা নাই। গতিকে আমি আমাৰ উপায়ুক্ত মহোদয়ক, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত আমাৰ গাঁওখন ৰক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। ল'ৰা ছোৱালী স্কুল যাব পৰা নাই আৰু আমাৰ কোনো কৰ্ম ক্ষেত্ৰত যাব পৰা নাই, মানুহ ওলাব পৰা নাই। আমাৰ গোটেই গাঁওখন হাতীয়ে এতিয়া বৰ্তমান টাৰ্গেট কৰি লৈছে নিচিনা অনুমান হৈছে। গতিকে মই প্ৰশাসনক, আমাৰ ফৰেষ্টৰ এই যি ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে এই ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ কৰি আমাৰ গাঁৱৰ ৰাইজক ৰক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ।